আদালতে দুখমুক্ত ঘোষণা কৰিলে অখিল গগৈ 2016 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উচ্ছেদ প্ৰক্ৰিয়াত বাধা আৰোপ সন্দৰ্ভত ৰুজু হৈছিল গোচৰ ৰুজু হোৱা গোচৰৰ পৰা দুখমুক্ত হ'ল বিধায়ক অখিল গগৈ কলিয়াবৰ মহকুমা ন্যায়িক আদালতত বিচাৰাধীন হৈছিল তিনিটাকৈ গোচৰ ইয়াৰ ভিতৰত দুটা গোচৰ একেলগ কৰি বিচাৰ চলিছিল আদালতত অখিল গগৈৰ হৈ আদালতত যুক্তি আগবঢ়াই আহিছিল অধিবক্তা হাছিম উদ্দিন আহমেদে অৱশেষত আদালতে দুখমুক্ত ঘোষণা কৰে বিধায়ক অখিল গগৈ 2016 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উচ্ছেদ প্ৰক্ৰিয়াত বাধা আৰোপ সন্দৰ্ভত ৰুজু হৈছিল অখিল গগৈৰ বিৰুদ্ধে গোচৰ তিনিটা গোচৰ কাজিৰঙাৰ সেই এভিকশ্যনৰ সময়তে বিজেপি গভৰ্ণমেণ্ট প্ৰথম আহোঁতে মোৰ ওপৰত যিবিলাক গোচৰ লগাইছিলে সেই গোচৰসমূহ তিনিটা গোচৰ আছিলে তাৰ ভিতৰত প্ৰথম চৰকাৰে দিয়া গোচৰ দুটা শেষ হৈছিলে এই গোচৰটো দিছিলে কি বৰা দেবেন বৰা ওচি সেই সময়ৰ দেবেন বৰা কাজিৰঙাৰ উচ্ছেদ সম্পৰ্কীয় যি গোচৰ আছিলে সেই গোচৰসমূহৰ পৰা আজি মুক্ত হ'লোঁ আমাৰ মোৰ শ্ৰদ্ধাৰ আৰু মৰমৰ হাছিম কাই তেখেতে মোৰ গোটেই কেছটো চোৱা চিতা কৰিছিলে লগত আছিলে আমাৰ কলিয়াবৰ কোৰ্টৰ গজেন শইকীয়া দাদা আৰু হাছিম কাই মিলি গোটেই কেছটো খুব ধুনীয়াকৈ হেণ্ডেল কৰিলে মই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ আজি জাজমেণ্ট আছিল অনাৰেবল কোৰ্টে তেখেতক খালাজ দিলে যিকেইটা অভিযোগ আনিছিল আটাইকেইটা অভিযোগৰ পৰা তেখেতক খালাজ দিলে আচলতে এই গোচৰটো আপোনাৰ মানে 2016ত যিটো কাজিৰঙাত এভিকশ্যন হৈছিল সেই এভিকশ্যনৰ সংক্ৰান্তত মুঠ 3টামান কেছ হৈছিল একেটা ঘটনা লৈয়ে আৰু এই সংক্ৰান্তত এইটো কেছত তেখেত অকলেই আছিল আৰু দুটা কেছ আছিল সেই দুটা কেছত অখিল গগৈ আৰু তেওঁৰ লগত আৰু অন্যান্য আসামী আছিল কিন্তু ঘটনা এটাই আছিল ঘটনা এটাৰকে ওপৰতে বেছ কৰি তিনিটা গোচৰ হৈছিল এই তিনিটা গোচৰতে এই পিছত আমি যুক্তি আগবঢ়াইছিলোঁ আদালতৰ ওচৰত সেই যুক্তি অনুসৰি দুটা কেছ এটা কৰিলে সেইটো আগতেই শেষ